মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল ঝুমা বৰ্মন। আৰু এই ৰাতিপুৱা গোপাল নগৰত আহি গৈছোঁ ছানডে বুলি। আজি মই ওলাই আহিছোঁ কাৰণ মই ভাবিছোঁ আজি কি লওঁ তাতে চাওঁ। তো ঠাণ্ডা দিনৰ চব্জি এনেও ভাল লাগে। তো আমাৰ ইয়াতে ফ্ৰেছ চব্জি ওলাই, ইয়াতে জলপাই লৈ আছোঁ কাৰণ মই আচাৰ বনাম এবাৰ। তো জলপাই লোৱাৰ পিছত মই আকৌ আহি পালোঁ ঘৰত। দেখা পালোঁ যে আমাৰ পাৰ্লাৰ ফ্ৰেণ্ড আহিছে। কি খবৰ? কেতিয়া আহিলা? তাৰপিছত একো মানে খোৱাৰ কাৰণে কৈছা নেকি? অঁ থেংক ইউ। তো সেয়া চব আজি ৰবিবাৰ বুলি চববিলাক আহিছে। মই বজাৰখিনি থৈ আহিছে, তাৰ গাড়ীটো বেয়া হৈছে সেইকাৰণে আহিছে। কি এতে দি আৰু ভাল কথা কৈছে আৰু ৰাতি আকৌ খানা খাব আহিব বোলে, একদম আলু পিটিকা দালি। সিহঁতে প্ৰজেক্ট কৰি আছে, ধেমালিও কৰি আছে কাৰণ লাষ্ট ইহঁতৰ। এইকাৰণে মই মইছো ফূৰ্তি কৰা একো নহয়, এনজয়টো মেইন বস্তু হয় নে নহয়? কলেজ লাইফটো একদম ভাল লাইফ। তো মই এইকাৰণে ইহঁতক ডিষ্টাৰ্ব দিয়া নাই, ময়ো ৰান্ধি আছোঁ। আৰু মোক ইমান ভাল পায় দুটাই ন, মই তাহাঁত দুটাক বহুত ভাল পাওঁ। মই মানে অহাৰ পিছতে গম পালোঁ তাহাঁত দুটাই কেনেকুৱা, মানে ইমান ফ্ৰী আৰু মানে কি ক'ম আৰু ভাল লাগিছে। যিয়ে নহওক ভালকৈ পঢ়িব লাগে সেইটোৱে কৈছোঁ। তো এতিয়া পাইলতে একদম মানে প্ৰজেক্টটো কৰি আছে, ধেমালি কৰি আছে, নাচি আছে, তাৰ মানে উৎপাত সিহঁতৰ। এতিয়া আমি দুপৰীয়া বহুত টাইমৰ পাছত আহিছোঁ আপোনালোকৰ মাজত, কাৰণ মই এইফালে বহুত টাইম লাগি গৈছে মই ৰেডি কৰাতে। এইফালে মই চিকেন বনাইছোঁ আৰু এইফালে ঔটেঙা দি মাছ বনাইছোঁ। কেনেকুৱা হৈছে কমেণ্ট বক্সত জনাব। আৰু এইফালে হ'ল পাভা মাছ, এইটো মানে বনাই ৰাতিৰ কাৰণে থৈ দিম, ৰাতি আৰু একো নবনাওঁ। আৰু এইফালে মানে বেঙেনা পূৰা ফ্ৰাই কৰিম আৰু দালি হৈ গৈছে। এয়া দালি, এইটো মূলা দি দালি বনাইছোঁ। আৰু পায়েলৰ ফ্ৰেণ্ডকেইটা আহিছে, পায়েল অকণমান ব্যস্ত হৈ আছে। আৰু মোৰ পাকঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ আছে, পিছত আপোনালোকক চাফা কৰা ভাত দিছোঁ ধুনীয়াকৈ টেঙা চব্জি দি। অঁ কেনেকুৱা লাগিছে কোৱা? অঁ এতিয়া নাই কোনোদিনে বেয়া নাপাওঁ। খোৱা তো চিকেনটো চোৱা আগতে। সিহঁতক ভাত খাব কৈছিলোঁ, এয়া আহিলে ভাত খাব। কেনেকুৱা হৈছে চব্জি? বঢ়িয়া হৈছে। মন কেনেকুৱা লাগিছে? দিয়া ইহঁতে এতিয়া খাই আছে, পিছত মই আৰু বৰ্মন খাম। আমি আহিছোঁ অকণমান ওলাই, আৰু নতুন এটা পাৰ্ক খুলিছে আমাৰ এই ওচৰতে। তো বলক দেখাই আছোঁ ব্লগ। আমি মেইন গেট দি সোমোৱা নাই, আমি লাষ্টৰ গেটেদি সোমাইছোঁ। একদম ঢেৰ মানুহ, একদম বঢ়িয়া লাগিছে জেগাখিনি। কি ধুনীয়া লাগিছে এইখিনি জেগা, বঢ়িয়া লাগিছে। সেইখিনি জেগা বঢ়িয়া লাগিছে। আৰু এইফালে নদী ব্ৰহ্মপুত্ৰ, সেইফালে ধুনীয়া দেখা পায়। এইফালে গাড়ী ওলাইছে, যোনে খোজকাঢ়িব নোৱাৰে এইটো গাড়ীত লৈ যাব। বাৰু আমাৰ গাড়ী চাড়ী নালাগে, আমাৰ ভৰিয়ে ঠিক আছে। আৰু তাতে পাৰ্ক আছে, ধুনীয়া ল'ৰা ছোৱালী আহি খেলিব পাৰে, ধুনীয়া পাৰ্ক দিছে ইয়াতে। পায়েল ফটো উঠি আছে, মই এতিয়া কেমেৰা লৈ লৈছোঁ, তাইক এটা ফটো উঠাই দিওঁ। অঁ ইয়াতে একদম ধুনীয়াকৈ এতিয়ালৈকে খেলি আছে। দাদা অকণমান নিব নেকি চান্দমাৰিলৈকে? নিবনে? ব্লক গাড়ীৰ ওপৰত উঠি বদমাচি কৰি আছে। ইমান ধুনীয়া গাৰ্ডেনবিলাক খুলিছে, মোৰতো ভয় লাগিছে থাকিব নে নাই, কাৰণ কিছুমান পাব্লিকবিলাকতো ভালকৈ ৰাখিব নাজানে ন। তো ধুনীয়া লাগিছে বাৰু এইখিনি। আমি যাম তাতে আগত, এইফালেদি নামিব লাগে। খাবলৈ আহি পালোঁ দাদা ভাত। তো আমাৰ প্লেট আহি গ'ল, চাওক এতিয়া তন্দুৰী আৰু আমি চিকেন কাৰী দিছোঁ আৰু মাছৰুম লৈছোঁ। তো এই য'তে যায় তাতে গাড়ী খেলি থাকে, য'তে যাব। প্লেটখন নাভাঙবি দেই বাবা, এইটো প্লেটটো খাবি দে, খা। চিকেন আহিলে, তন্দুৰী আহিলে, এইফালে মাছৰুম। এতিয়া আমাৰ খোৱা কথা, মোক দুখন দে, যিটো তুমি আধা খোৱা, আৰু পায়েলক এটা দিয়া, বুজিছা? খাই লওঁ আগত, একদম টেষ্টি বস্তু। তো গাইছ এতিয়া বাজিছে 12টা, টাইমটো দেখাই দিছোঁ, ৰ'ব 12টা বাজিব আৰু চাওক, ঠিক আছে? তো তাই প্ৰজেক্ট কৰি আছে, মই তাইৰ লগত বহি আছোঁ। তো আমি আজি এনেকৈ ঘূৰিলোঁ, আপোনালোকে দেখাই পালে। আৰু ভাত চাত নাখালোঁ, চাহ কাপ ধুনীয়াকৈ খালোঁ তাই আৰু মই। আৰু বৰ্মনে কৈছে ভাত নাখায়, কাৰণ ৰুটি খোৱাৰ পিছত আৰু তন্দুৰী খোৱাৰ পিছত আৰু কিনো ভাত খাব। তো মই তাইক কৈছোঁ যা চাহ বনাই লৈ আহ।
তাই কৈছে ভাতৰ মাথা মাৰি আছে, ভাত খাম বুলি কৈছে। তেতিয়া মই কৈছোঁ ভাত খাব নালাগে বাৰু কৈছা তই কেমেৰাৰ আগত কোৱা নাই বাৰু। একো নাই, আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব অলপমান। তো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে বাই বাই। আকৌ নতুন ভিডিঅ'লৈ আহি আছোঁ। বেল আইকনটো দবাই দিব, তেতিয়া আহিব লগা ভিডিঅ' সদায় আহি যাব, সদায় আহি যাব। বাই বাই।